Welcome to Shikshaghar, dear students. Today we are going to discuss some important questions and answers of the poem A Legend of the Northland. A poem prescribed in class 9. ছাত্ৰসকল আজি আমি A Legend of the Northland নামৰ কবিতাটিৰ কেইটামান প্ৰশ্নোত্তৰ আলোচনা কৰিব লৈছো। ছাত্ৰসকল যিসকলে শিক্ষাঘৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লবা। ইতিমধ্যে আমি এই কবিতাটোৰ বিষয়ে আমি আলোচনা কৰিছো, ইয়াৰ অসমীয়া ভাৱানুবাদও আমি আলোচনা কৰিছো। আজি আমি ইয়াত কিমানখিনি প্ৰশ্নোত্তৰ হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিবলৈ লৈছো। প্ৰথমে এটি প্ৰশ্ন লৈছো, who was Saint Peter? Answer to hobo, Saint Peter was an apostle of Lord Christ. His mission in life was to preach the teachings of Lord Christ among people moving every nook and corner of the world. और Saint Peter কি কৰিছিল? গোটেই পৃথিৱীৰ চুকে কোণে ঘূৰি খ্ৰীষ্ট ধৰ্মৰ কিছুমান বাণী তেওঁ প্ৰচাৰ কৰি ফুৰিছিল এই Saint Peter. How are the days in the Northland in winter? Or Northlandot শীতকালত দিনবোৰ কেনেকুৱা? Answer to hoise, the days are very short in the Northland in winter. শীতকালত Northlandot দিনবোৰ বৰ ছুটি। How are the nights in the Northland in winter? শীতকালত Northlandot ৰাতিবোৰ কেনেকুৱা? The nights are very long in the Northland in winter. Northlandot শীতকালত ৰাতিবোৰ বৰ দীঘল। ইয়াত কবিয়ে এনেকুৱা ধৰণে কৈছে যে ৰাতিবোৰ ইমান দীঘল যে মানুহে শুই শেষ কৰিবই নোৱাৰে। হয় কিমান টোপনি মাৰিব ইমান দীঘল। What is the means of transport in the Northland? Northlandot যাতায়াতৰ উপায় কি? অৰ্থাৎ কিহেৰে মানুহে অহা যোৱা কৰে? The means মানে উপায়। The means of transport in the Northland is the sledge. অৰ্থাৎ sledge গাড়ী হল Northlandot যাতায়াতৰ উপায়। What is a sledge? Sledge কি? A sledge is a vehicle. Sledge হৈছে এখন বাহন বা যান with long narrow strips of wood, metal, etc. for traveling over snow drawn by reindeer. অর্থাৎ বলগা হৰিণ বিলাকে টনা এখন বাহন। Why does the poet tell us the story though he doesn't believe it? কবিয়ে আমাক এই কাহিনীটো কিয় কৈছে যদিও তেওঁ এই কাহিনীটো বিশ্বাস নকৰে? Answer, though the poet doesn't believe the story, yet he tells us the story to convey a message to us. যদিও কবিয়ে এই কাহিনীটো বিশ্বাস নকৰে তথাপিও তেওঁ কাহিনীটো আমাক কৈছে যে আমাক এটি তাৰ পৰা উপদেশ দিবলৈ। What do the children in the Northland wear when it is winter? শীতকালত Northlandot ল'ৰা ছোৱালীবিলাকে কি পিন্ধে? In winter, children in the Northland wear funny furry clothes. অৰ্থাৎ নমাল কাপোৰ পিন্ধে। নমাল কাপোৰ মানে তাত ঠাণ্ডা বাবে নমাল আৰু ফানি বুলি কৈছে। ফানি মানে হাঁহি উঠা। অৰ্থাৎ তেনেকুৱা নমাল কাপোৰবোৰ পিন্ধাৰ লগে লগে সৰু সৰু ল'ৰা ছোৱালীবিলাকক দেখাত হাঁহি উঠা যেন। অৰ্থাৎ তেওঁলোকৰ স্বাস্থ্যটো বেছি, দেহাটো বেছি, শৰীৰটো বেছি শকত যেন দেখি। How do the children in the Northland look like in winter? Northlandot শীতকালত ল'ৰা ছোৱালীবিলাকক কেনেকুৱা দেখি? In winter, children in the Northland look like bear cubs in their funny furry clothes. অৰ্থাৎ Northlandot শীতকালত ল'ৰা ছোৱালীবিলাকে সেই নমাল কাপোৰ বিলাক পিন্ধাৰ বাবে ভালুকৰ পোৱালি যেন দেখি। বেয়াৰ্স কাপস মানে হল ভালুকৰ পোৱালি। আৰু ভালুক বিলাক যেনেকুৱা ভালুকৰ যেনেকুৱা গাটো নমাল এই যেন একোটা ভালুক যেন দেখি ল'ৰা ছোৱালীবিলাকক। Why did Saint Peter
wander about the world. Saint Peter কিয় গোটেই পৃথিৱীখন ভ্ৰমি ফুৰিছিল? Saint Peter wandered, এই wanderer পিছত সদায় about এইটো ব্যৱহাৰ হয়, এই প্ৰিপজিচনটো। Wandered about the world to teach the preaching of Lord Christ among people. অৰ্থাৎ খ্ৰীষ্ট ধৰ্মৰ বাণীবিলাক প্ৰচাৰ কৰিবলৈ, সেইবোৰ শিকাবলৈ মানুহৰ মাজত তেওঁ গোটেই পৃথিৱীখন ভ্ৰমণ কৰি ফুৰিছিল। What was the little woman doing? সৰু তিৰোতাজনীয়ে কি কৰি আছিল? The woman was making cakes and was baking them on the hearth. তেওঁ পিঠা বনাই আছিল আৰু সেইবোৰ জুহালত বনাই আছিল। Why did Saint Peter ask the lady for a cake? Saint Peter মহিলাগৰাকীক কিয় এখন পিঠা বা কেক খুজিছিল? Saint Peter asked the lady for a cake because he became weak and hungry as he was fasting. Fasting মানে লঘনে থকা। যেহেতু তেওঁ লঘনে আছিল আৰু তেওঁ বহুত দুৰ্বল হৈ পৰিছিল আৰু ভোক লাগিছিল, সেয়ে তিৰোতাগৰাকীক এখন কেক বা পিঠা খুজিছিল। Why did Saint Peter come to the door of a cottage? এটা জুপুৰিৰ দুৱাৰমুখলৈ Saint Peter কিয় আহিছিল? Saint Peter came to the door of a cottage in search of food as he became weak and hungry after the day was over. Saint Peter এটি জুপুৰিৰ দুৱাৰমুখলৈ আহিছিল খাদ্য বিচাৰি, কাৰণ তেওঁ গোটেই দিনটোৰ শেষৰ পিনে অতি দুৰ্বল আৰু ভকাতুৰ হৈ পৰিছিল। Why could the old lady not part with the cake? A part with এটো এটা ফ্ৰেজ part with মানে এৰি দিয়া, give up, অৰ্থাৎ পিঠাখন কেকটো কিয় দিব নোৱাৰিলে তিৰোতাজনীয়ে? When the lady looked at the cake, she found it so big that she couldn't part with it. যেতিয়া মহিলাগৰাকীয়ে পিঠাখনৰ পিনে চাইছিল, তেওঁ এইখন ইমান ডাঙৰ দেখিছিল যে তেওঁ এইখন এৰি দিব নোৱাৰিলে, অৰ্থাৎ আনক দিব নোৱাৰিলে। How did the woman feel about her cakes? তিৰোতাজনীয়ে তেওঁৰ পিঠাবিলাকৰ বিষয়ে কি ভাবিছিল? The woman felt that her cakes were too small when she ate them. তিৰোতাজনীয়ে অনুভৱ কৰিছিল যে যেতিয়া তেওঁ পিঠাবোৰ খায় সেইবোৰ ইমান সৰু দেখি, but they look too large to give them to others. কিন্তু সেইবোৰ আনক দিবলৈ ওলালে ইমান ডাঙৰ দেখি যে সেইবোৰ দিব নোৱাৰি। Why was Saint Peter angry with the lady? Old lady. Saint Peter saw that the lady was very greedy. Saint Peter দেখিছিল যে, অৰ্থাৎ বুজি পাইছিল যে মহিলাগৰাকী আছিল বৰ লোভী and selfish আৰু স্বাৰ্থপৰ। The lady could not part with her cakes to satisfy the hunger of Saint Peter. অৰ্থাৎ Saint Peterৰ ভোক গুচাবলৈ তিৰোতাগৰাকীয়ে কেক দিব পৰা নাছিল বা কেকখিনি এৰি দিব পৰা নাছিল। Thus the greedy and selfish nature of the lady made Saint Peter angry. এনেকুৱা ধৰণে এই লোভনীয় আৰু স্বাৰ্থপৰ স্বভাৱটোৰ বাবে Saint Peter তিৰোতাজনীৰ ওপৰত খং কৰিছিল। What did Saint Peter comment on the woman? এই মহিলাগৰাকীৰ ওপৰত Saint Peter কি মন্তব্য দিছিল? Saint Peter commented that, Saint Peter মন্তব্য দিছিল যে a greedy and selfish woman was unworthy. Unworthy মানে হল অযোগ্য, যে এগৰাকী লোভী আৰু স্বাৰ্থপৰ মহিলা অযোগ্য কিহৰ বাবে? to live as a human being, মানুহ হিচাপে জীয়াই থাকিবলৈ। enjoying নাইবা having যিকোনো এটা শব্দ লিখিব পাৰি, food, shelter and fire to warm herself, যে খাদ্য পাবলৈ নাইবা আশ্ৰয় পাবলৈ নাইবা নিজ তাপ লগাবলৈ জুই পাবলৈ তেওঁ মানুহ হিচাপে জীয়াই থকাৰ বাবে অযোগ্য বুলি Saint Peter মন্তব্য কৰিছিল। How was the lady punished?
নাইবা এনেকৈ ক'ব পাৰি how did Saint Peter punish curse the lady অভিশাপ দিছিল বা punish the lady বুলি ক'ব পাৰি দুই ধৰণে প্ৰশ্নটো হ'ব পাৰে আনসাৰটো হৈছে the lady was punished by turning or changing যিকোনো এটা word লিখিলে হ'ব her into a bird bracket within bracket woodpecker অৰ্থাৎ woodpecker মানে বাঢ়ৈ থকা অৰ্থাৎ তিৰোতাগৰাকীক শাস্তি দিয়া হৈছিল তেওঁক এটি চৰাইলৈ ৰূপান্তৰিত কৰি and she would have to work hard for her scanty food scanty মানে সামান্যতম very little যে সামান্যতম তেনেই অলপ খাদ্য পাবলৈ তেওঁ বহুত শ্ৰম কৰিব লাগিব এনেকুৱা ধৰণে অভিশাপ দি তিৰোতাজনীক সেন্ট পিটাৰে শাস্তি দিছিল প্ৰশ্নটোৰ উত্তৰটো এনেকুৱা ধৰণে লিখিব পাৰি সেন্ট পিটাৰ cursed the lady that সেন্ট পিটাৰে তিৰোতাগৰাকীক অভিশাপ দিছিল যে she would build as the birds did অৰ্থাৎ চৰাইবিলাকৰ দৰে তেওঁ বাহ সাজিব and she would have to work hard for her scanty food আৰু তেওঁ অলপ খাদ্যৰ বাবে কঠোৰ শ্ৰম কৰিব লাগিব এই যে বাঢ়ৈ থকা চৰাইবিলাকে এটি পোক বিচাৰিবৰ বাবে সেই টান কাঠত গোটেই দিনটো থোত্তৰে তাত ফুটা কৰি থাকে এই অভিশপ্ত হৈয়ে এই সাধুটো মতে অভিশপ্ত হৈয়ে তেনেকুৱা হৈছিল he said that she would get her food by boring hard dry wood এই boring মানে হল ফুটা কৰি bore মানে হল hard dry wood অর্থাৎ টান শুকান কাঠত ফুটা কৰি কৰি তাই সেই সামান্যতম খাদ্য পাব লাগিব তেওঁ তেনেকুৱা ধৰণে অভিশাপ দিছিল what did the old lady have on her head বুঢ়ী তিৰোতাগৰাকীৰ মূৰত কি আছিল the old lady had a scarlet cap ৰঙচুৱা বৰণৰ টুপি এটা আছিল on her head ৰঙচুৱা বৰণৰ টুপি সেই কাৰণে সেই টুপিটো তেনেকুৱা ধৰণে ৰৈ গৈছিল অৰ্থাৎ ৰঙচুৱা হৈয়ে আছিল where does every country school boy see the woodpecker a country মানে আসলতে দেশ কিন্তু ইয়াত country মানে কি বুজাইছে গাঁৱলীয়া স্কুললৈ যোৱা লৰাবিলাকে ক'ত দেখা পায় এই বাঢ়ৈটোকা চৰাইটোক আনসাৰটো হৈছে every country school boy sees the woodpecker in the wood অৰ্থাৎ স্কুললৈ যোৱা প্ৰতিজন গাঁৱলীয়া লৰাই এই বাঢ়ৈটোকা চৰাইটোক হাবিত দেখা পায় what does every country school boy see in the wood আনধৰণীয় প্ৰশ্নটো ক'ব পাৰি এইবাৰ উত্তৰটো প্ৰশ্ন হৈছে আগৰ প্ৰশ্নটোৰ every school boy sees in the wood that the woodpecker lives in the wood till this very day by boring for food প্ৰতিগৰাকী বিদ্যালয়লৈ যোৱা লৰাই দেখা পায় যে হাবিত এই বাঢ়ৈটোকা চৰাইটো এতিয়াও বাস কৰে আৰু কি কৰে খাদ্যৰ বাবে শুকান টান কাঠত ফুটা কৰি থাকে ছাত্ৰছাত্ৰীসকল ইমানখিনি প্ৰশ্নোত্তৰ আজি আমি আলোচনা কৰিলো এ লিজেন্ড অফ দা নৰ্থলেণ্ড নামৰ এই কবিতাটোৰ তোমালোকে আৰু দুই এটা হয়তো কোৱেশ্চন বিচাৰিব পাৰিবা বা বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা তোমালোকে নিশ্চয় এইখিনি বুজিব পাৰিছা আজিলৈ এৰিছো তোমালোকে যিসকলে শিক্ষাগৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ